নমস্কাৰ, আপোনালোকে চাই আছে আফটাৰ 7 নিউজ। ৰাজ্যবাসীৰ বাবে এক দুখবৰ। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই, মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। GMCHত শেষ নিশ্বাস ত্যাগ তৰুণ গগৈৰ। ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ৰাজ্যৰ অন্যতম সফল মুখ্যমন্ত্ৰীগৰাকীৰ। আমি দৰ্শকসকলক জনাই আছো, ৰাজ্যবাসীক জনাইছো এই দুখবৰটো। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই, অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিয়লি 5:25 GMCHত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ গগৈয়ে। আৰু ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ৰাজ্যৰ অন্যতম সফল মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত ৰাজ্যজুৰি এতিয়া শোকৰ বন্যা। আমি দৰ্শকসকলক জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ, এক দুখবৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই, অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। দীৰ্ঘদিন ধৰি GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী আৰু আজি বিয়লি 5:25 GMCHত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ গগৈয়ে। ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ৰাজ্যৰ অন্যতম সফল মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত এতিয়া ৰাজ্যজুৰি শোকৰ বন্যা। আৰু GMCHত যথেষ্ট গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি দৰ্শকসকলক জনাই আছো এই মুহূৰ্তৰ এই দুখবৰটো। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মৃত্যুৰে যুঁজি হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। GMCHত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ গগৈয়ে। আজি বিয়লি 5:25 শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ৰাজ্যৰ অন্যতম সফল মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু ৰাজ্যজুৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছিল। আৰু তাৰ পাছত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি বিয়লি 5:25 GMCHত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি এই দুখবৰটো জনাই আছো আফটাৰ 7 নিউজৰ তৰফৰ পৰা। আমি ৰাজ্যবাসীক এই দুখবৰটো জনাইছো। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি বিয়লি 5:25 GMCHত শেষ নিশ্বাস ত্যাগ কৰে তৰুণ গগৈয়ে। ৮৬ বছৰ বয়সত পৰলোক প্ৰাপ্তি ৰাজ্যৰ অন্যতম সফল মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈৰ বিয়োগত এতিয়া ৰাজ্যজুৰি শোকৰ বন্যা।